নমস্কাৰ আজি 28 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ জৱাহৰলাল নেহৰুতকৈ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ এই মন্তব্য এবাৰ জৱাহৰলাল নেহৰুক অপমান কৰা হৈছে জৱাহৰলাল নেহৰুক অপমান কৰি নৰেন্দ্ৰ মোদী শীৰ্ষস্থানত ৰাখিছে সুধাংশু ত্ৰিবেদী নামৰ বিজেপি সাংসদজনে পৰৱৰ্তী খবৰ ভাৰতবৰ্ষত সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ বাঢ়িছে ভাৰতক লৈ আমেৰিকাৰ প্ৰতিবেদনত উন্মোচিত উদ্বেগজনক তথ্য বিশ্বজুৰি ধৰ্মীয় স্বাধীনতাৰ ওপৰত আমেৰিকাৰ বাৰ্ষিক প্ৰতিবেদনত উন্মোচিত হৈছে উদ্বেগজনক তথ্য বিদেশ সচিব এন্টনি ব্লিংকেনৰ গভীৰ উদ্বেগ প্ৰকাশ ভাৰতত সংখ্যালঘুৰ ঘৰ আৰু উপাসনাস্থলী ভাঙি দিয়াৰ অভিযোগ আন এটা খবৰ 5 মাহৰ মূৰত মুকলি আকাশৰ তললৈ আহিল প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেন কাৰামুক্ত হৈ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে মোৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ কৰা হৈছিল তাৰ প্ৰমাণ শীঘ্ৰে দেশে লাভ কৰিব বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে হেমন্ত সোৰেনে কৈছে বিজেপি মানেই দুৰ্নীতিগ্ৰস্ত এটা দল যি দলে শাসনৰ বাগজৰি লাভ কৰিবলৈ যি কোনো কামেই কৰিব পাৰে বিৰোধীক দমন কৰি বিৰোধী শেষ কৰি হলেও দেশৰ শাসনভাৰ তেওঁলোকৰ লাগে 5 মাহৰ অন্তত মুকলি আকাশৰ তললৈ আহি ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে বিজেপিৰ বিৰুদ্ধে সৰব হৈ কৈছে যে মোৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছিল বিজেপিয়ে তাৰ প্ৰমাণ সমগ্ৰ দেশে লাভ কৰিব আন এটা খবৰ ৰাজ্যত বান পৰিস্থিতি বা আন বিষয়সমূহ তল পেলাবলৈ সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰু বিভাজন বা সাম্প্ৰদায়িকতাৰ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে কৰিব বিচাৰিছে হিন্দু মুছলমানৰ ৰাজনীতি সংবিধানৰ নামত শপত খাই কোনো এজন ব্যক্তিয়ে কৰিব পাৰে নেকি প্ৰশ্ন কৰিছে ভূপেন কুমাৰ বৰাই কৈছে এজন মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হয় কিন্তু অসমৰ বাবে দুৰ্ভাগ্যজনক কথা এইটোৱেই যে এজন মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত সৰ্বধৰ্ম যিমানবোৰ ধৰ্মাৱলম্বী মানুহ আছে যিমান জাতি জনগোষ্ঠী আছে সকলোকে সমান চকুৰে চাব বুলি কয় শপত গ্ৰহণত কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি এই কাৰণেই কৰিছে যাতে ৰাজ্যৰ বান পৰিস্থিতি আৰু আন বিষয়সমূহ তল পৰে পৰৱৰ্তী খবৰ অসমৰ 5খন বিধানসভা সমষ্টিত উপনিৰ্বাচনত তিনিটাতেই নতুন সাংসদৰ পত্নী পুত্ৰ হ'ব পাৰে প্ৰাৰ্থী ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনত হয়তো দেখা যাব পৰিয়াল কেন্দ্ৰিক প্ৰাৰ্থিত্ব হিয়া বিৰোধীয়েই হওক বা শাসকীয় পক্ষৰেই হওক পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক লৈ শাসক বিৰোধী কোনেও হয়তো সমালোচনা কৰিব নোৱাৰিব অসমত হয়তো আৰু কেইবাটাও নিৰ্বাচনলৈ শাসক বিৰোধী কোনো দলেই পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ কথা কৈ কাকো সমালোচনা কৰিব নোৱাৰিব কাৰণ এইবোৰ অসমত উপনিৰ্বাচনত বিজেপি অগপ কংগ্ৰেছ AIUDF সকলোৱে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰে প্ৰাৰ্থী দিয়াৰ দিশে আগবাঢ়িছে বাৰিষাৰ বতৰ শেষ হোৱাৰ পিছতে অসমত লোকসভা নিৰ্বাচনৰ বাবে বিধায়ক শূন্য হোৱা 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন পাতিবৰ বাবে ইংগিত দিছে অসম চৰকাৰেও 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী কিন্তু অসমৰ এই উপনিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ এতিয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে ব্যাপক চৰ্চা লাভ কৰিছে 5টা বিধানসভা সমষ্টিৰ তিনিটাতেই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত চৰ্চালৈ আহিছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কি বিৰোধী কি শাসক দুয়োটা পক্ষতে কোনো শীৰ্ষ নেতাৰ পৰিয়ালৰ সদস্যক প্ৰাৰ্থিত্ব দিবৰ বাবে কুচকাৱাজ অব্যাহত আছে
এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন লাভ ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু অৱশেষত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন মঞ্জুৰ কৰা হৈছে পৰৱৰ্তী খবৰ 15 দিন যোৰহাটত থাকিও তপন গগৈক জিকাব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত কোন বিশেষ সম্প্ৰদায়ৰ লোকে ভোট দিছে কংগ্ৰেছক প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰিপুন বৰাই কৈছে যে যোৰহাটত কোন বিশেষ সম্প্ৰদায়ৰ লোক আছে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক আন এটা খবৰ নিটক লৈ সদনত চৰ্চা কৰিবলৈ বিচৰাত ৰাহুল গান্ধীৰ মাইক বন্ধ কৰি দিয়া হৈছিল ইয়া গণতন্ত্ৰৰ বাবে অশুভ সংকেত বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে সদনত নিট কেলেংকাৰী সন্দৰ্ভত বিতং আলোচনাৰ বাবে অনুৰোধ কৰাৰ লগে লগে তেওঁৰ মাইকটো বন্ধ কৰি দিয়া হৈছে মোদী চৰকাৰে বিৰোধী শক্তিক দমন কৰিবলৈ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে কৈছে আমি হিয়া হ'বলৈ নিদিও লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেল ধেমালি কৰা সহজ নহয় গতিকে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত যি প্ৰভাৱ পৰিল তাতকৈ দুগুণ প্ৰভাৱ পৰিব পৰৱৰ্তী নিৰ্বাচনত যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাবিছে যে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধ্বংস কৰি তেওঁলোকে ভাল পায় বা তেওঁলোক আগুৱাই যাব তেনেহলে হিয়া ভুল ধাৰণা তেওঁলোকৰ আজি সদনৰ মজিয়াত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে সৰব হৈ কৈছে যে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰা হৈছে আৰু তাৰ ওপৰত আলোচনা কৰিবলৈ গলেই কিয় সৰব হৈ যায় সাহকীয় দল বিজেপি ইফালে নিটক লৈ আলোচনা নিবিচাৰে চৰকাৰে 1 জুলাইলৈ স্থগিত কৰা হৈছে সদন দেশৰ শিক্ষাৰ্থীৰ বাবে বিৰোধীয়ে দিয়া বাৰ্তাটো বাধা অধ্যক্ষৰ সদনত নিটক লৈ সৰব হোৱা বাবেই বন্ধ কৰি দিয়া হৈছে বিৰোধীৰ মাইক পৰৱৰ্তী খবৰ শেহতীয়াকৈ সংগঠিত সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা আৰু মাৰপিটৰ ঘটনাত জড়িত আৰক্ষীৰ লোকক তাৎকালীনভাৱে নিলম্বন কৰিবলৈ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা জাৰি কৰিছে ডিজিপি জিপি সিঙে এই সন্দৰ্ভত অনুসন্ধান কৰি যথোপযুক্ত বিভাগীয় আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে ডিজিপি জিপি সিঙে অসম আৰক্ষী সাধাৰণ ৰাইজৰ ওপৰত কোনো ধৰণৰ স্বেচ্ছাচাৰী বা আইন ব্যতিবেগে কৰা কাৰ্য কেতিয়াও সমৰ্থন নকৰে যিকোনো পৰিস্থিতিতে হিয়া লাগিলে উচ্চতনীমূলকেই হওক আৰক্ষী বাহিনীৰ সদস্য হিচাপে আমি সকলোৱে সংযত হ'বই লাগিব আৰু আইন অনুসৰি আমাৰ দায়িত্ব পালন কৰিব লাগিব পৰৱৰ্তী খবৰ ৰাইজৰ বুজা ল'ব নোৱাৰে বিজেপিয়ে 10 দিনত ভাঙি পৰিল বিজেপিয়ে নিৰ্মাণ কৰা 4খনকৈ দলং বিহাৰত পুনৰ ভাঙি পৰিছে দলং কংকাই নদীৰ উপনৈ মাদিয়াৰ ওপৰত নিৰ্মাণ কৰা হৈছিল 70 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং এই দলংখন ভঙাৰ পিছত বিহাৰত বিগত 10 দিনত বিহাৰত ভঙা দলঙৰ সংখ্যা হৈছে 4খন বিহাৰৰ কিষানগঞ্জ জিলাত সংঘটিত হৈছে এই ঘটনা বাহাদুৰগঞ্জ আৰু দিগল বেংকৰ সহযোগী দলংখন ভাঙি পৰাৰ পিছত বৰ্তমান ব্লক দুটাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি নদীৰ পানীৰ হুতৰ ফলত দলংখন ভাঙি পৰে দলঙৰ দুয়ো কাষে বেৰিকেড লগোৱা হৈছে যাতে সাধাৰণ মানুহ সুৰক্ষিত হৈ থাকে জিলা দণ্ডাধী তুষাৰ সিংলাই জনোৱা মতে নেপালৰ জলাশয় এলেকাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পাইছে যাৰ বাবে দলঙৰ এটা খুঁটা ভাঙি পৰিছে